পুরো ব্যক্তি গেছে গা মই প্ৰথমতে আল্লাহ ভগৱানৰ নাম লৈ পাকাবেতবাৰীবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজকো মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমষ্টিৰ বাহিৰৰ বহু সন্মানীয় ব্যক্তিসকলে মোৰ কাৰণে দোৱা কৰিছিল, আশীৰ্বাদ কৰিছিল। পাকাবেতবাৰীবাসী ৰাইজৰ কষ্ট, ত্যাগ, মৰম, আশীৰ্বাদে দোৱাই যোৱাকালি ভোট গণনাত মই জয়যুক্ত হৈছোঁ। এই জয় পাকাবেতবাৰীবাসীৰ ৰাইজৰ জয়। এই জয় ধনবলৰ বিৰুদ্ধে ৰাইজৰ জয়। পাকাবেতবাৰীবাসীয়ে যিখিনি মৰম আৰু আশীৰ্বাদ দিলে, এই মৰম আৰু আশীৰ্বাদৰ মূল্য আহি থকা 5 বছৰত কৰ্মৰ জৰিয়তে মই দিয়াৰ পণ লৈছোঁ। সুখে দুখে থকাৰ পণ লৈছোঁ ৰাইজৰ লগত। গতিকে নিশ্চিতভাৱে আপোনালোকৰ জৰিয়তে আকৌ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে ৰাইজৰ হৈ কথা পাতিব কাম কৰিব পাৰোঁ, ৰাইজৰ কথাখিনি উত্থাপন কৰিব পাৰোঁ, অসমৰ কাৰণে কাম কৰিব পাৰোঁ, অসমীয়া জাতিৰ কাৰণে কাম কৰিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।